দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়। তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকে ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে। গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম। 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো তেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয় নে নহয়? হয় নে নহয়?